চনমানত 3 বছৰ মানে আহিছিলোঁ ডিবেট কম্পিটিশ্যন কৰিব আপোনালোকৰ স্বৰ্গীয় প্ৰসন্ন নাৰায়ণ চৌধুৰী মই যদি ভুল কৰা নাই এখন ইণ্টাৰ কলেজ ডিবেট হয় তাত মই একেৰাহে 2-3 বছৰমান বেষ্ট ডিবেটৰ পাইছিলোঁ সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথাটো হ'ল তেতিয়াও সেইখনে অডিটৰিয়াম আছিল আজিও সেইখনে আছে এইটো চেঞ্জ কৰিব লগা হৈছে হয়নে নহয় আৰু যিখন মই দেখিলোঁ আপোনালোকৰ স্মৰণিকা তাত 4-5জন মিনিষ্টাৰে শুভেচ্ছা জনাই দিছে ইমান ক্লোজ থকাৰ পিছতো এখন অডিটৰিয়ামটো বন্ধ আছে আজিৰ যুগত মোৰ সঁচাই বেয়াও লাগিছে কাৰণ ইউনিভাৰ্চিটিতকৈ আগতে হোৱা এখন কলেজ নলবাৰী কলেজৰ এনেকুৱা বাঘা ব্যক্তি মই সমাজ জীৱনত লগ পাইছোঁ আৰু আজিকালি অডিটৰিয়াম এটা বহুত কালি স্থাপন হোৱা কলেজৰ ডাঙৰ অডিটৰিয়াম মই দেখিছোঁ নামবিলাক নকওঁ বেয়া দেখি নলবাৰীত ইমান পাৱাৰফুল পলিটিকেল লিডাৰ আছে ছাৰ ইমান ভাল হাঁহি থাকে তাৰপিছতো এটা নোহোৱা গতিকে আমি আশা কৰিছোঁ যে মই নাহিব পাৰোঁ নেক্সট বছৰ যেতিয়া ছাত্ৰ ছাত্ৰী বহিব আহল বহল এচি খাই একদম বঢ়িয়াকৈ কথা শুনি থাকিব চলিব আৰু সঁচাই কৈছোঁ আমাৰ এইটো দুখৰ বিষয় ছাৰে মোক হয়তো বেয়া হ'ব বেয়া নাপায় বুলিয়ে কৈছোঁ যে আমি শিক্ষা তাতে একদম কম গুৰুত্ব দিম এটাৰ পিছত এটা আমি দলং বনাইছোঁ ঠিক আছে এইবিলাক লাগিব কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ অডিটৰিয়াম মানে কি য'ত জ্ঞানৰ চৰ্চা হয় য'ত কলেজ যুগৰ ল'ৰা ছোৱালী শান্তিত নাটক কৰিব পাৰে ইফালে ঘামি আছে ক'ত নাটকৰ ডাইলগ ওলাব হয়নে নহয় ভালকৈ কবিতা আবৃত্তি কৰিব পাৰে সেইবিলাকৰ পৰা ব্যক্তিত্ব বিকাশ হয় গতিকে এখন ভাল কলেজত মই ভাবোঁ এখন ভাল অডিটৰিয়ামৰ খুব প্ৰয়োজন আৰু আশা কৰিছোঁ ছাৰ খুব ভাল মই যিমান শুনিছোঁ ছাৰৰ কথা ছাৰে এটা অডিটৰিয়াম ওলাব আজি কথা দিলে মোৰ হৈ যিয়ে নহওক ছাৰে অসমীয়া নাছিল যিয়ে আজি চাকৰি গেল যিয়ে নহওক সেই দিনবোৰৰ মনত পৰে অৱশ্যে এনেকুৱা হেৰি নাছিলে এই প্লেটফৰ্মটো খুব ধুনীয়া হৈছে গতিকে যেতিয়া কলেজীয়া ছাত্ৰ হিচাপে আহিছিলোঁ তাৰপিছত এবাৰমান জাজ হিচাপে আহিছিলোঁ সেই ডিবেট কম্পিটিশ্যনলৈ গতিকে ভাল লাগে আৰু মোৰ প্ৰায়ভাগ বন্ধুৱে আচলতে নলবাৰীৰে হয় গতিকে মই ইউনিভাৰ্চিটিত পঢ়োঁতেও তেওঁলোকৰ লগতে বেছিভাগ আছিলোঁ আৰু মোক বহুতে সোধে কিছুমানে আচৰিত হৈ সোধে কিয় মই নাজানো মোক সোধে আপুনি বেয়া নাপায় যদি এটা কথা ক'লে বোলো কি আপুনি নলবাৰী নেকি বোলো বেয়া পাব লগা কি আছে এইটো প্ৰশ্নৰ মই প্ৰায় সন্মুখীন হওঁ যিয়ে নহওক ছাৰে ক'লে পাটৰে ডাঙৰে নিজে এগৰাকী সফল ব্যক্তি আজি DC হিচাপে ইয়াত কৰ্মৰত আছে তোমালোকে ইয়াত গ্ৰেজুৱেশ্যনত যিখিনি ভাল ৰিজাল্ট হ'ব বুলি আছে সেইখিনি আহিছে পৰীক্ষা কম মই চাই আছোঁ প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰী বেছি কিছুমানে লাইফটো অলৰেডি চাৰেণ্ডাৰ কৰি দিলে এই ৰিজাল্ট ভাল হ'ব কি এতিয়া কনভকেশ্যনত যাবি নাজানো গতিকে ইয়াত অহাখিনি ডেফিনেটলি ৰিজাল্ট ভাল হ'ব কনফিডেণ্ট আছে সেইকাৰণে আহিছে দীক্ষান্ত সমাৰোহ এইটো গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ কথাটো হ'ল জীৱনৰ শেষ দিনটোৰে তোমালোক কিমান সুখী হৈ থকা অন্তৰৰ পৰা মানুহক দেখুৱাবলৈ প্লাষ্টিকৰ হাঁহিটো বাদ দি সঁচা অন্তৰেৰে জীৱনৰ শেষ দিনলৈ হাঁহি থকা ব্যক্তিজনেই হৈছে পৃথিৱীৰ সফল ব্যক্তি আৰু তোমালোক সফল হোৱা সেইটোৱে মই কামনা কৰিছোঁ সফল ব্যক্তি কোন মহান ব্যক্তি কোন আমি কওঁ আমাৰ কলেজত আজি ডাঙৰ মানুহ আহিব বুলি ক'লে সাধাৰণতে আমাৰ কনচেপ্টটো কি এজন খেতিয়ক বুলি কোনোবাই ভাবিমনে আমি অনেষ্টলি কোৱা নাভাবোঁ কিন্তু সেইজন এজন ডাঙৰ মানুহ এজন খেতিয়ক কিয় নিজৰ স্বাভিমানৰ জৰিয়তে ৰদ বৰষুণ একাকাৰ কৰি তেওঁ শস্য উৎপাদন কৰিছে আৰু কাৰো হাতত হয়তো 1 টকা হাত নপতাকৈ স্বাৱলম্বী হৈ সুখেৰে জীৱন কটাই আছে সেইজনে এজন ডাঙৰ মানুহ কিন্তু আমি খেতিয়ক এজনক সাধাৰণতে ডাঙৰ মানুহ বুলি নকওঁ ডাঙৰ মানুহ তোমালোক ডাঙৰ মানুহ কোনোবা ইয়াৰ পৰা APSC পাবা UPSC পাবা এটা কথা মনত ৰাখিবা এইটো মোৰ অনুৰোধ মানুহ কেনেকৈ ডাঙৰ হৈ জানা এটা সাধু কওঁ মই সাধুলৈ কাঠন নিদিওঁ সাধুৰেই কওঁ এবাৰ এখন অৰণ্যত সংখ্যাক পিকনিক খাব গ'ল 0 পৰা 9 গোটেইকেইটা ক'ত গ'ল এখন ট্ৰেভেলাৰ লৈ কি খাব গ'ল তোমালোকে ভাবিবা 0 কেনেকৈ যাব পাৰে কাহিনী চব সম্ভৱ
শূন্যৰ পৰা নলে পিকনিক খাবলৈ গ'ল, বনভোজ খাবলৈ গ'ল। আৰু বনভোজ খাবলৈ যাওঁতে তেওঁলোকে প্ৰথমতে ব্ৰেড, কণী, কল এইবিলাক খাব, চব উলিয়ালে। নৰ কিবা কথা খং উঠিল। কিছুমান ধ্যান থকা মানুহ থাকে নহয়, এই বিয়াত ভিডিঅ' কিছুমান আহে, এনে খং। এইটো নিয়ম আমাৰ ফালে নাই। নাই নাই এইবিলাক নহ'ব, মই এনেকৈ নাহিলোঁ হয় বিয়া। তেনেকুৱা থাকে নাথাকে মানুহ। কিছুমান পেহী থাকে, চবৰে পেহী আছে, বিৰাট অসন্তুষ্ট, সদায় অসন্তুষ্ট, সদায় অসন্তুষ্ট। কইনাত কথাটো অলপ ডাঙৰ হ'ব আছিল, তেহেঁতটো কি উঠিব যিয়ে নহওক। সেই নৰ কিবা কথাত খং উঠিল, নয় আঠক এক চৰ মাৰি দিলে, কাণ তলি আছে, ঠাচকৈ উঠিল। আঠৰ খং উঠিল, আপুনি মোক কিয় মাৰিলে বিনা কথাত? নয় ক'লে একদম কথা নক'বা, তোমাতকৈ মোৰ পজিশ্যন ডাঙৰ, গতিকে মই তোমাক চৰ মাৰাটো একো ডাঙৰ কথা নহয়, কাৰণ মই কি ডাঙৰ। কাতকৈ ডাঙৰ? তোমাতকৈ ডাঙৰ। আঠে ভাবিলে মইতো আমাতকৈ ডাঙৰ। হাত দিলে, হাতত এক চৰ মাৰি, হাতেৰে দেখোন মানে কাণেদি ধোঁৱা ওলাই গ'ল। হাতে ভাবিলে মোৰতো বাবাতকৈ ডাঙৰ। হাতে ছয় ঠাচকে, ছয় পাঁচ, একদম গোটেই পিকনিকত কাণতলীয়া চৰৰ ব্যৱস্থা। পাঁচে চাৰি, চাৰিয়ে তিনি, তিনিয়ে দুই। শূন্যজনে গ'ল মোৰ অলপ সৰু টাইপ, সি ভয়তে যাই চুক এটাত বহি আছে। এক আগবাঢ়ি আহিল, একদম গপচত, বেটা ৰেডি হৈ যা। তেতিয়া একে কিন্তু শূন্যক চৰ নামাৰে। শূন্য ক'লে তুমি কিয় ভয় কৰিছা? বোলে নহয়, চবে লৈ আছেতো, মোৰ তাতো পৰিব আৰু মই আটাইতকৈ সৰু, গতিকে অলপ ভয় লাগিছে। একে মাতিলে, এইফালে আছো, মোৰ কাষত আহা। আহি একেলগে বহুৱালে, দুইটাই বহিল। শূন্য ক'লে মইতো আপুনি মাৰিব বুলি ভাবিছিলোঁ, মোক নামাৰিলে কিয়? ক'লে চোৱা, তোমাক মাৰি মই ডাঙৰ নহওঁ, মই তোমাৰ কাষত বহাৰ লগে লগে আমি দুয়ো 10 হৈ গ'লো, অৰ্থাৎ আমি সকলোতকৈ ডাঙৰ হ'লো। কাৰোবাক মাৰি তাচ্ছিল্য কৰি ডাঙৰ নোহোৱা, আনক সহায় কৰি তুমি লগত থাকি ডাঙৰ হ'ব পাৰিবা। সেইকাৰণে মই তোমালোকক কওঁ যে ডাঙৰ মানুহ হ'বা। জিষ্ট অফ দ্য ষ্টৰি ইজ দ্যাট, দ্য মৰেল অফ দ্য ষ্টৰি ইজ দ্যাট, যেতিয়াই জীৱনত এটা পজিশ্যন পাবা কেতিয়াও অহংকাৰ নকৰিবা। প্ৰিন্সিপালক ছাত্ৰ ছাত্ৰীয়ে সন্মান কৰাটো ডাঙৰ কথা নহয়, কাৰণ ভয়তো কৰিব পাৰে বা প্ৰিন্সিপাল বুলি কৰিব পাৰে। এই যে নলবাৰী কলেজত যিজন ব্যক্তিয়ে চাফা কৰি এই অডিটৰিয়ামটো যিজনে ঝাৰু লগাব, তেওঁক যদি দাদা বুলি ৰাতিপুৱা সম্ভাষণ যিয়ে জনায়, তেওঁ এজন ভাল মানুহ, ডাঙৰ মানুহ, মোৰ দৃষ্টিত। গতিকে সমাজ জীৱনত যেতিয়া তোমালোকে এগৰাকী অধ্যাপক হ'বা, অধ্যাপিকা হ'বা, DC হ'বা, SP হ'বা, খুব বেছি ডাঙৰ কথা নহয়, পুনৰবাৰ কৈছোঁ। কিন্তু সমাজৰ দুৰ্বল যিজন ব্যক্তি তোমাৰ অফিচত যদি আহে, খুৰা কি আছিল আপোনাৰ কৰিবলগীয়া, খুৰী আপোনাৰ কি আছিল কৰিবলগীয়া বুলি, তেওঁক যদি চকীখন তুমি দি বহাই এগিলাচ পানী খুৱাই, কোনোবা বুঢ়া ব্যক্তি যিয়ে হয়তো ভৰিত চেণ্ডেল পিন্ধিব পৰা নাই, তেওঁৰ কামটো যদি তুমি শাৰীত প্ৰথমতে মাতি কৰি দিয়া, তুমি এজন ডাঙৰ মানুহ, আৰু তোমালোক সকলোৱে ডাঙৰ মানুহ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু তুমি দুৰ্বলজনৰ প্ৰতি, তোমাতকৈ যিয়ে ল' ক্লাছত আছে, সামাজিক পৰিকাঠামো, তেওঁৰ ওপৰত দম দেখাই, তেওঁক দাদাগিৰি কৰি, তেওঁক তুমি তাচ্ছিল্য কৰি, যিদৰে 9-8ক চৰটো মাৰিছিল, তেওঁক তুমি ডমিনেট কৰি পৃথিৱীত কেতিয়াও ডাঙৰ হ'ব নোৱাৰা। গতিকে ডাঙৰ হোৱাৰ একদম চিম্পল ৰুল হ'ল লাইফত, তুমি নিজে আনক দুৰ্বল এজনক যদি লগত ৰাখা, দুৰ্বল এজনক যদি একেলগে বহিবলৈ দিয়া, দুৰ্বল এজনক যদি তুমি সহায় কৰা, তুমি ডাঙৰ মানুহ হ'বা। সেয়েহে মই ভগৱানৰ ওচৰত পুনৰবাৰ কৈছোঁ যে তোমালোক ডাঙৰ মানুহ হ'বা। দ্বিতীয়, মই খুব বেছি দীঘলীয়া নকৰোঁ, আমি কেতিয়াবাই ক'লোঁ যিয়ে নহওক, অকণমান এইটো প্ৰেম প্ৰসংগও আহিব, কাৰণ এতিয়া তোমালোকে লাহে লাহে আৰু এটা মেচিউৰিটিত যাবা, হয়নে নহয়? আৰু মই জানো ইয়াতে যিয়ে 9 পাব, 8 পাব, ধুনীয়াকৈ ফটো দিয়া আছে, যিকেইটাই কম পাব, তাৰ মূল কাৰণ এটাই চাই, তাৰ মূল কাৰণটো কি জানানে? কি
মাজে মাজে প্ৰেমত গুছিল দুটামান চেমিষ্টাৰ বেয়া গৈছা সেইটো তোমালোকৰ জীৱনত এপ্লিকেবল হ'ব সেই কথাটো সদায় মনত ৰাখিবা এইটো বহুত চিৰিয়াছ যদি মই ধেমালিকে কৈছোঁ কাকো সাংঘাতিকভাৱে জীৱনত বিশ্বাস নকৰিবা নেভাৰ ট্ৰাষ্ট এনিৱান ব্লাইণ্ডলি বহু ছাত্ৰ ছাত্ৰীয়ে মোক মেছেজ দিয়ে ছাৰ মই হাই ছেকেণ্ডেৰীত 80% পাইছিলোঁ মোৰ মেট্ৰিকত থাকোঁতে সপোন আছিল চাইণ্টিষ্ট হোৱা নাছাত যোৱা These are the real problems of students. আমি আসলে মই সদায় ভাবো যে ছাত্ৰ ছাত্ৰীৰ ৰিয়েল প্ৰব্লেম কি মই তাত্ত্বিকভাৱে তোমালোকক বহু কথা কৈ যাব পাৰো কিন্তু যেতিয়া কথাখিনি প্ৰেক্টিকেলি ইমপ্লিমেণ্ট নহ'ব তোমালোকে শুনিবা ঘৰত গুচি যাবা তাত্ত্বিক প্ৰব্লেমটো হ'ল ছাৰ এইটো মোৰ গৱেষণাত প্ৰকাশ পাইছে যে কিয় হ'ল তোমালোকৰ ছাৰ ছোৱালী এটা ভাল পাইছিল বা ল'ৰা যদি হয় বা ছোৱালী যদি হয় ছাৰ ল'ৰা এটা বহুত ক্লাছ কৰিছিলোঁ যিখিনি এতিয়া প্ৰেজেণ্ট ষ্টুডেণ্ট চাবা যিখিনি এনে পঢ়িবা এটা কথা জীৱনত মনত ৰাখিবা নিজৰ পিতৃ মাতৃ আৰু ভাই ভনীৰ বাহিৰে জীৱনত ব্লাইণ্ডলি কাকো ট্ৰাষ্ট নকৰিবা কাৰণ কিছুমান মানুহৰ নেচাৰ থাকে তেওঁলোকে যেতিয়া উপযুক্ত সময় হয় নিজৰ চৰিত্ৰটো দেখুৱাই দিয়ে কাৰণ তুমি যেতিয়া ব্লাইণ্ডলি ট্ৰাষ্ট কৰি কাৰোবাক সমৰ্পণ কৰিবা কাৰোবাৰ ধ্যান ধাৰণা স্থাপন কৰিবা স্থাপিত কৰিবা যেতিয়া সেই মানুহজনে নেচাৰটো দেখাই দিব বহুত ছাত্ৰ ছাত্ৰী ব্ৰিলিয়েণ্ট ছাত্ৰ ছাত্ৰী মোৰ মেছেজ ডোন লাগি আছে ইনষ্টা আৰু ফেচবুকত মই প্ৰায় 8-10টা মেছেজ একদিনত পাওঁ মই নামবিলাক পাৰ নকওঁ যে কাৰ কি মেছেজ আহে কিন্তু প্ৰব্লেম যাই থৈ চোকা ল'ৰা ছোৱালী একেটাই হয় সেইকাৰণে কওঁ নেভাৰ ট্ৰাষ্ট ইন লাইফ ব্লাইণ্ডলি পিতৃ মাতৃক বিশ্বাস কৰিবা ভাই ভনীক বিশ্বাস কৰিবা কিন্তু আন মানুহক পুতুককে বিশ্বাস নকৰিবা 100% বিশ্বাস নকৰিবা কাৰণ মানুহ নেচাৰ কথা কিছুমান মানুহে খুব ভাল কথা কয় কথা তেনেকুৱা লাগে তেওঁ একদম নোবেল পাবলগীয়া দ্বিতীয় তাৰ পিছত কিন্তু পিছত দেখা পাম ই দুৰ্যোধনৰ বংশধৰ ই কৈকেয়ীৰ বংশধৰ মন্থৰাৰ বংশধৰ গতিকে নেভাৰ ট্ৰাষ্ট এবাৰ সাধু কওঁ এখন অৰণ্য এবাৰ যথেষ্ট বৰষুণ ভেকুলী তুমিতো পাৰ হৈ যাবা নদী সাঁতুৰি মোকো তুমি লগত লৈ যোৱা বোলে বাপৰে বাপ নমস্কাৰ তোমাৰ যি কেৰেক্টাৰ তোমাৰ যি চৰিত্ৰ তুমি চান্স পালে খুটিয়াই দিয়া কি দিয়া খুটিয়াই দিয়া তোমাক মই লগত লৈ যাব নোৱাৰো গতিকে ক্ষমা কৰিবা বৃষ্টিকে ক'লে চোৱা না তুমি যদি ইয়াত নাথাকা বা তুমি যদি পাৰ হৈ যোৱা মইতো বানপানীত যদি মৰি যাম আৰু তুমি জানাই তুমি অবিহনে মই কিমান নিৰ্জনতাত ভুগো ভেকুলী অকণমান মনত দয়া উপজিল দ্য ফ্ৰগ এগ্ৰিড ভেকুলীয়ে সাজু হ'ল ক'লে মই পিঠিত উঠাম কিন্তু প্লিজ মোক দংশন নকৰিবা ক'লে ৰিপ্লাই দিলে বৃষ্টিকে একদম প্ৰমিছ আকাশত সূৰ্য তৰাৰ শপত খাই গৈছোঁ জুনৰ নিচিনা তোমাৰ ধুনীয়া মুখখন দেখি কৈছোঁ মই তোমাক প্ৰতাৰণা নকৰোঁ মই দংশন নকৰোঁ ভেকুলীয়ে ক'ল আৰু ক'লে বৃষ্টিকে লগতে যে তোমাক দংশন কৰিলেতো ময়ো মৰি যাম কাৰণ মই তোমাক দংশন কৰিলে তোমাৰ মৃত্যু হ'ব তোমাৰ পিঠিত উঠি আছোঁ মই গতিকে মোৰ মৃত্যু নিশ্চিত ভেকুলীয়ে ক'লে কথাটো বেয়া নহয় এই বুলি কৈ বৃষ্টিকক পিঠিত উঠাই নদী পাৰ হ'ব ধৰিলে ঠিক মাছ নদী পাইছে বৃষ্টিকে পিলে নহয় দংশন কৰি ভেকুলীয়ে মৃত্যু যন্ত্ৰণাত চটফটালে আৰু শেষবাৰৰ বাবে বৃষ্টিকক মূৰ তুলি চাই সুধিলে যে বৃষ্টিক তুমি মোক কিয় দংশন কৰিলা জানি বুজিও যে তুমি জানা যে অলপ পিছত তোমাৰো মৃত্যু হ'ব মই ধৰিলে বৃষ্টিকে ক'লে কি কৰিম বন্ধু চৰিত্ৰ সলনি নহয় So, in real life, the character, the nature of some person never changes. আমাৰ সন্মুখত প্ৰিটেণ্ড কৰে বেলেগ এটা অৰিজিনেল চৰিত্ৰ হয় বেলেগ এটা আৰু আমাৰ জীৱনত এনেদৰে দংশন কৰি আগবাটত এৰি থৈ যায় আৰু আমি সেইটোক লৈ পস্তাওঁ গতিকে পস্তোৱাৰ আগতে তোমালোকে সাৱধান হোৱা আজিৰ পৰা এই মানুহটোৰ প্ৰকৃত নেচাৰ কি ইয়াক মই আটাইতকৈ বেছি ভাল পাবা জানাৰ পিতৃ মাতৃৰ পিছত কাক ভাল পাবা জানানে নিজক ভাল পাবা নিজক ভাল পাবা মনটো যেতিয়া কেতিয়া বেয়া লাগে মই এতিয়াও কৰোঁ যেতিয়া কোৰ্টত কেছ বহুত কিবা কিবি থাকে খেলি মেলি লাগে নিউজ চেনেলত কেতিয়াবা হয় যথেষ্ট 12-14 ঘণ্টা কাম কৰিব কেতিয়াবা নিজৰ জীৱনটো বিভাগ কৰা যেন লাগে ধুনীয়াকৈ পেষ্ট্ৰি এটা লৈ যাওঁ তোমালোকে বুলিয়ে ভাবিবা পেষ্ট্ৰি এটা লৈ যায় একদম য়াম্মি পেষ্ট্ৰি আইনাৰ সন্মুখত যাই টেষ্ট লৈ লওঁ ৱাও আই লাভ মি গতিকে নিজক ভাল পাবলৈ শিকিবা
নিজক ভাল পোৱাৰ লগে লগে বহুতে কি কয় মই একদম মা দেউতাকে তোমাক বেছি অমুক পাওঁ শব্দটো কোৱা এটা চাপ আছে গতিকে নিজক সদায় ভাল পাবা পিতৃ মাতৃক আটাইতকৈ বেছি ভাল পাবা যিয়ে তোমালোকক জীৱনত সহায় কৰিব বুলি মই ভাবোঁ গতিকে এই কথাটো খুব গুৰুত্বপূৰ্ণ আৰু বহুতে কয় সফলতা আমি কেনেকৈ পাম ছাৰ সফলতা কেনেকৈ পাম মোক বহুতে মেছেজ কৰে মই মই বনাই মই সফল হ'ব পাৰিম নে নাই সফলতা ক'তো নাথাকে সফলতা নিজৰ ভিতৰত আনৰ নিচিনা হ'ব নাযাবা বোলে আনে 14 ঘণ্টা কৰিছে ময়ো 14 ঘণ্টা কৰিম নহয় তোমাৰ মনে কি বিচাৰে তাৰ ভিতৰত সফলতা লুকাই থাকে এগৰাকী মূৰ্তিকাৰ আছিল ভাস্কৰ এটা প্ৰকাণ্ড গ্ৰেনাইট শিলত তেওঁ সদায় হাতুৰিৰে কোবাই থাকে গাঁৱৰ মানুহবিলাকে স্বাভাৱিকতে বা যি অঞ্চলৰ মানুহবিলাকে স্বাভাৱিকতে জানাই নহয় নিজে একো নকৰিব পাৰে ডাঙৰ কথা নহয় কিন্তু আনে কিবা এটা কৰিলে সমালোচনা ঠিকেই কৰে বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত যিবিলাকে নলবাৰীৰ দূৰ দূৰণি ঠাইৰ পৰা পঢ়িব আহিছা কোনোবা হোষ্টেলত আছা যদি ইয়াত কিবা খেলি মেলি হয় পঠিয়াইছিলি নহয় নলবাৰী কলেজত মই আগতে কৈছিলোঁ তাৰ খেলি মেলি আছে তেনেকুৱা কমেণ্ট দিয়া মানুহ যথেষ্ট থাকে মানুহবিলাকে আহি মূৰ্তিকাৰ বা ভাস্কৰ গৰাকীক কয় বোলে দাদা আপুনি এইটো কি কৰি থাকে খুটুৰ গ্ৰেনাইটত কি খুন্দিয়াই থাকে ইয়াততো কোনো সৌন্দৰ্য নাই ইমান মস্ত এটা শিল ইয়াত কোনো সৌন্দৰ্য নাই আপুনি কি খুটুৰ কৰি থাকে মানুহজনে একো উত্তৰ নিদিয়ে মানুহজনে ৰৈ থাকে আৰু নিজৰ কামত গতি হৈ থাকে সময় পাৰ হ'ল যথেষ্ট সময় গ'ল এজন ল'ৰাই আহি সুধিলে বোলে খুৰা মই এটা আপোনাৰ কথা সুধোঁ মই সদায় আপোনাক দেখোঁ এই গ্ৰেনাইট শিলটো আপুনি কাটি থাকে আপোনাক বেকাৰ কাম এটা কৰি থকা যেন লাগে ক'লে একো নহয় তুমি 2 মাহমান পিছত খবৰ ল'বা 2 মাহমান পিছত যেতিয়া ল'ৰাটো আহিল আৰু দেখিলে সেই গ্ৰেনাইট শিলৰ পৰা এটা প্ৰকাণ্ড ধুনীয়া প্ৰচণ্ড ধুনীয়া এটা মূৰ্তিৰ সৃষ্টি হ'ল সকলো আচৰিত যে এটা প্ৰকাণ্ড গ্ৰেনাইট শিলৰ পৰা এটা ধুনীয়া মূৰ্তি কেনেকৈ নিৰ্মাণ হ'ল ল'ৰাটোৱে সৰু ল'ৰাটোৱে আহি সুধিলে বোলে খুৰা এই ধুনীয়া মূৰ্তিটো ইয়াত লুকাই আছিল মইতো গমেই পোৱা নাছিলোঁ আপুনি ইয়াক কেনেকৈ আৱিষ্কাৰ কৰিলে আৰু ৰহস্য মূৰ্তিকাৰজনে খুব ভাল কথা এটা ক'লে বোলে শুনা এই মূৰ্তিৰ সৌন্দৰ্যটো মই সৃষ্টি কৰা নাই এই মূৰ্তিৰ সৌন্দৰ্যটো গ্ৰেনাইট শিলৰ ভিতৰতেই লুকাই আছিল মই নলগা অংশবিলাক আঁতৰাই দিছোঁ দেখিছোঁ ভিতৰৰ মূৰ্তিটো প্ৰজ্বল হৈ পৰিছে দৃশ্যমান হৈ পৰিছে গতিকে টেলেণ্টটো ক'তো বাহিৰত নাথাকে টেলেণ্ট তোমালোকৰ ভিতৰত আছে জাষ্ট বিচাৰি উলিয়াব জানিলেই হ'ল আৰু অলাগতিয়াল যিবোৰ আৱৰণ থাকে শিলচটা যেনেকৈ অলাগতিয়াল আৱৰণ আঁতৰাই দিয়াৰ লগে লগে মূৰ্তি সেইখিনি তোমালোকে আঁতৰাব লাগিব অলাগতিয়াল আৱৰণ কি অত্যাধিক মোবাইল চাই থকা মোবাইল চোৱাটো ডাঙৰ কথা নহয় ডেফিনেটলি নহয় আজিকালি দিনত যিয়ে মোবাইল নাচাওঁ বুলি কয় মই কওঁ মূৰ্খ কিন্তু মোবাইলটো অনুপযুক্ত সময়ত অনুপযুক্ত ৰীলসমূহ চাই থকাটো এই আৱৰণ সেই ব্ৰেইনত আমাৰ টেলেণ্টত কিহে ঢাকি দিয়ে সেই আৱৰণটো আঁতৰাই দলিয়াই দিব লাগিব যে মই অভাৱত মোবাইল নাচাওঁ মই কেইটামান নাম ক'ম তোমালোকে সহজতে আইডেণ্টিফাই কৰিব পাৰিবা এটা ৰীল ওলায় এজন ওখ মানুহ 8 ফুট 5 ফুট 6 ফুটৰ হ'ব হঠাৎ নাচি দিয়ে ভিডিঅ'টো মনত পৰিছেনে এটা হাত চাপৰি বজাই দিয়া পৰিছিল এতিয়া মই তোমালোকক কওঁ এতিয়া মই তোমালোকক যদি কিবা এটা ভাল ভিডিঅ'ৰ কথা কওঁ তোমালোকৰ মনত নাই হয়নে কথাটো মই যিহেতু চেনেলতো কাম কৰিছে আমুক ছোৱালী পলাই গৈছে তেতিয়া মই এটা কথা কওঁ যে যিদিনাৰ পৰা অসমৰ মানুহে এই বেয়া কণ্টেণ্টবোৰ চোৱা বন্ধ কৰি দিব চেনেলবোৰ সলনি হ'বলৈ বাধ্য হ'ব কিন্তু মানুহে সেইটো বেছিকৈ বেয়া পাইছে আজি পাটোৱাৰী ডাঙৰীয়া ইয়াত আছে তেওঁ যদি APSCৰ ওপৰত এটা ভিডিঅ' বনায় যে আপুনি APSC বস্তু APSC কেনেকৈ পাছ কৰিব লাগে মই গেৰেণ্টি দি কৈছোঁ 10,000তকৈ বেছি ভিউ নহয় বেয়া পাব নালাগে কিন্তু মই যদি এতিয়া ছোৱালীৰ নিচিনা সাজি কাচি ইয়াত ডান্স কৰি থাকোঁ ছোৱালী হোৱাটো মই বেয়া বুলি কওঁ ওপৰত এটা কাণ্ড কৰি থাকোঁ এগৰাকী মহিলাই কৈ দিলে মোৰ মিঠাতেল নাই চলি ইয়াত লাজ পাব লাগে ইয়াত বিৰাট ডাঙৰ কাম কৰিছোঁ নেকি আমি হ'ব হাঁহিছে মানে কি
তোমালোকে প্ৰত্যেকই জানা কিন্তু সংগ্ৰামৰ জৰিয়তে আমাৰ ৰুবুল মাউতৰ নাম শুনিছা নাই এয়া মাত নাই এতিয়া কেইটা মানে শুনিছে চফা বিলাক যায় চফা বিলাক অলপ বিলিয়ন পইচা লাগে এতিয়া ডাক্তৰ ৰুবুল মাউত অসমৰ গৌৰৱ মই তেখেতক ব্যক্তিগতভাৱে লগ পোৱা নাই কিন্তু তেখেতৰ বিষয়ে যিমান পঢ়িছোঁ যে মোৰো এটা সপোন আছে সেইখন কিতাপ যদি মই কওঁ ইয়াতে খুব বেছি 50 জনে পঢ়িছে কিন্তু সেই মিঠাতেল নাই কথাটো চবেই জানিছে আমাৰ প্ৰব্লেমটো হ'লে শিলৰ বাহিৰত আমাৰ যে আৱৰ্জনাসমূহ আছে এই আৱৰ্জনাসমূহ তোমালোকে দলিয়াই পেলাবলৈ যি সক্ষম হ'ব তাৰ জীৱনটো সেই মূৰ্তিটোৰ নিচিনা ধুনীয়া হৈ পৰিব এয়া মোৰ আজি গেৰেণ্টি তোমালোকে গতিকে অলাগতীয়া যিবিলাক বস্তু আড্ডা মৰা কথা নাই বতৰা নাই ল'ৰাকেইটাই গৈ কিনে ফুলৰ কাষত এই কালভাৰবিলাক এইকাৰণে বনাই নেকি ল'ৰাকেইটাই 5টাৰ পৰা 8টালৈ তাতে গৈ আড্ডা কি কথা পাতি থাকে মই নাজানো কথা পাতিব লাগে বন্ধুৰ লগত আড্ডা মাৰিব খুব ৰসাল কথা কিন্তু তাৰ এটা টাইম লিমিট থাকে ল'ৰাবিলাক ল'ৰা ছোৱালীবিলাকৰো সেই মূল বিষয়বস্তু হ'ল আলোচনাৰ অমুকে ইমান আজি দৌৰ আছে তাই কোনখন পাৰ্লাৰত যায় ময়ো যাব লাগিব বেছিভাগ হয় 2-3 দিনক বাদ দি তাই আজিকালি ভাল ভাল ড্ৰেছ কৰে নতুন কিবা পাইছে নেকি গিফ্ট দিয়া এই আৱৰ্জনাবোৰৰ পৰা বাদ দিব লাগিব নিজৰ এইবোৰ আমাৰ যিটো টেলেণ্ট এতিয়া মই যে কওঁ যে ছাকচেছ ক'ত আছে টেলেণ্ট ক'ত আছে টেলেণ্ট তোমালোকৰ ভিতৰত আছে ভগৱানে অফুৰন্ত সৃষ্টি মানৱ সৃষ্টি এই যে মানুহৰ যে থিংকিং কেপাচিটি যে দিছে আমি কাপোৰ পিন্ধি ধুনীয়াকৈ বহি আহিছোঁ আমি যে জীৱনৰ দৈনন্দিন কামবিলাক কৰিব পাৰোঁ পক্ষীহঁতে পাৰে নেকি নোৱাৰে ইমান সৌৰজগতৰ গ্ৰহ আছে এতিয়ালৈকে নিশ্চিত হৈছে আমাৰ ধুনীয়া পৃথিৱীখনে জীৱ সম্ভৱ আৰু আমি জীৱৰ মাজত জীৱশ্ৰেষ্ঠ গতিকে টেলেণ্ট ক'ত থাকে টেলেণ্ট আমাৰ ভিতৰত আছে আমি সেই আৱৰ্জনাবিলাক বাদ দিব লাগিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জীৱনৰ আৱৰ্জনাবোৰ এৰুৱাই দলিয়াই দিব তেওঁলোকৰ জীৱন মূৰ্তিটোৰ নিচিনা সুন্দৰ হ'ব চাৰিজন যদি ভাল মানুহ হৈছে ভাল মানুহ মানে খেতিয়কো হ'বা ডাঙৰ কথা নহয় 5 নম্বৰ ভাল মানুহজন তুমি হ'বা সেইকাৰণে চুজ ইউৰ ফ্ৰেণ্ডছ ভেৰি ৱাইজলি বিশেষকৈ হাই ছেকেণ্ডেৰী যিসকল ছাত্ৰ ছাত্ৰী আছে ইয়াত আজিয়ে মন কৰা যে মই যি বন্ধুৰ লগত আছো মোৰ কাৰণে ভাল নে বেয়া এক কথা মাতি মই যদি দি দিম লাগিবনে লাগিব নালাগে জোৰে কোৱা লাগিব নালাগে কিয় দিম এনে বুদ্ধি চাওঁ মানে কিমান বুদ্ধিয়া সব ভৰা কৰিলা জীৱন মাৰিবলৈ চলিবিলাক এক কথা মাতি মই যদি তোমাক দিওঁ ধৰি লোৱা এফালে আছে কবৰস্থান এফালে আছে শ্মশান এফালে আছে কবৰস্থান এফালে আছে শ্মশান আৰু মই যদি তোমাক বিক্ৰী কৰোঁ তুমি মোক খুব বেছি কি দিবা 5,000 টকা এটা মেক্সিমাম দিবা হয়নে নহয় ভেলু থাকিব নেকি মাটিটো কিয় মাটিটো এক কথা ঘৰ ধুনীয়া হ'ব একদম কথা ভাল ঘৰ হৈ যায় কাৰণ একফালে কবৰস্থান আছে একফালে শ্মশান আছে গোটেই পৰিৱেশটো এটা নিগেটিভ ফিলিং আহিব নাই কিন্তু মই যদি তোমালোকক কওঁ যে একথা মই মাতি দিম এফালে আছে শাহৰুখ খান আৰু এফালে অমিতাভ বচ্চন সেই মাটিৰ ভেলুটো কিমান হ'ব কুঠিৰ ঘৰত হ'ব নাই মাটিটোতো এক কথাই মন কৰা মাটি এক কথাই একথা মাটিৰ ৰাইট ফালে আছে শ্মশান লেফ্ট ফালে আছে কবৰস্থান মাটিটোৰ ভেলু কিমান হ'ব আৰু সেই এক কথাই মাটি একফালে আছে শাহৰুখ খান আৰু একফালে আছে অমিতাভ বচ্চন কেন ইউ ডিফাৰেন্সিয়েট দ্য ভেলু আকাশ পাতাল হ'ব নাই পাৰ্থক্য এক্সেক্টলি লাইক দ্যাট তোমাৰ জীৱনৰ ভেলু কিমান হ'ব ইট উইল ডিপেণ্ড তোমাৰ কাষত কোন বন্ধু আছে কোনে বায়ে এইটোৰ ওপৰত 100% নিৰ্ভৰ কৰিব তোমালোকে যেতিয়া বন্ধু বা বান্ধৱী এগৰাকী চুজ কৰিবা কলেজত মই আকৌ কৈছোঁ সেইটো খুব গুৰুত্বপূৰ্ণ হয় কাৰণ সিহঁত যদি চিনেমা চাব যায় সদায় এদিন ময়ো চাইছিলোঁ চিনেমা মাজে মাজে চাব যাবা নলবাৰীত একো বেয়া নহয় একদম কিন্তু সেইবুলি ক্লাছ ক্ষতি কৰি ক্লাছ নহ'লে যোৱাটো বেলেগ কথা ক্লাছ ক্ষতি কৰি যদি চিনেমা চাব গৈছা ক্লাছ কৰি যদি বাইকত উঠিছা তাইও দেখোন বাইকত যায় 70,000 টকীয়া দামী মোৰটোৰ 80,000 টকীয়া বাইক আছে মই নাযাওঁ সেই বান্ধৱী থাকিলে তোমাৰ তেনেকুৱা হ'ব কাৰণ লগৰজনী উঠি গ'ল বাইকত ধুম বাজা দে ধুম তোমাৰ ক্লাছত মন নপৰিব তোমাৰ মাইণ্ডত কি ইমাজিনেশ্যন আহিব ক্লাছ মেৰা ভি কোই হোতা আহিব নাই ইটছ নেচাৰেল দ্যাট উইল কাম টু ইয়ৰ মাইণ্ড মই যদিও ধেমালিকে কৈছোঁ দিছ আৰ ভেৰি চিৰিয়াছ থিং গতিকে লগৰজনী তেনেকৈ ক'লে তোমাৰ ভাৰতৰ স্বাধীনতা আন্দোলন চিপাহী বিদ্ৰোহ কান্দিয়া টপে ক'ত এইবিলাক মূৰত সোমাব
চাইৰা চাইছে নাই ভেৰি গুড মই এখন চিনেমা ওলাইছে ছাৰ নিজকে নিজে যি ল'ৰা ছোৱালী বাপেকৰ কষ্ট দেখি চকু পানী নোলায় যি ল'ৰা ছোৱালী মাকৰ টোপনি ক্ষতি কৰি কৰি কাপোৰ চিলাই চিলাই কিবাকে ঘৰ চলাইছে তাত চকু পানী নোলায় সিহঁতৰ চাইৰা চাই চকু পানী নোলায় মই দিন বুজিছ এখন চিনেমা আহিছে মই চোৱা নাই মই চিনেমাৰ পৰা আৰম্ভ কৰি ৰিভিউ খুব পঢ়ো এইবিলাক মানে বাহিৰা কথা মই যি হয় আপডেট লওঁ চাওঁ একদম মানুহবিলাক কান্দি ছোৱালীবিলাক কান্দি কান্দি ওলাইছে মোক দেউতাকৰ কাৰণে যদি একদিন চকু পানী ওলালে হয় আমি যেতিয়া ঘৰ এটা বনাওঁ মোৰ ঘৰটো ভাল লাগিবনে নাই সেইটো আমি বেছি গুৰুত্ব নিদিওঁ ৰাস্তাইদি মানুহ গৈ থাকিলে মোৰ ঘৰটো ভাল ক'বনে নাই সেইটোৰ ওপৰত আমি ঘৰ নিৰ্ভৰ কৰোঁ আমাৰ মন পচন্দৰ কাপোৰ আমি নিপিন্ধো মই এইকাৰণে কাপোৰযোৰ পিন্ধো যে মোৰ কাপোৰযোৰ পিন্ধি চাৰিটাই মোৰ ফালে চাবনে নাই মোৰ ইনষ্টাৰ ফটো 20টা লাভ ৰিয়েক্ট আহিবনে নাই মই কাপোৰযোৰ মোক ভাল লাগে নিপিন্ধো হয়নে নহয় আমি ফটো এইকাৰণে উঠো কিহৰ কাৰণে উঠো ফটো বিউটি প্লাছ এজনী ছোৱালীৰ লগত চেলফি উঠিলে মইতো নিজকে চিনি কৰা কোনে হিৰো ইমান ধুনীয়া ল'ৰা পৃথিৱীত আছে নে সঁচাই কৈছে নহয় আপুনিয়ে মই নহয় মই ক'লা আমাৰ কৈছে নাই ছাৰ বিউটি প্লাছত মই এইটো কেমেৰা আগতে কিয় আৱিষ্কাৰ কৰোঁ মই মুম্বাইতে গ'লো হৈছিল অৰ্থাৎ মই মোৰ কাৰণে জীয়াই থকা নাই মই কাৰ কাৰণে জীয়াই আছো আনৰ বাবে জীয়াই আছো নেভাৰ লিভ ইয়ৰ লাইফ ফৰ আদাৰ্ছ লিভ ইয়ৰ লাইফ ফৰ yourself where you can find happiness তুমি যদি হিমালয়ৰ বুকুটো যদি গৈ ধ্যানমগ্ন যোগী হৈ শান্তি লাভ কৰা ইউ গো দেয়াৰ ইউ ফিল হ্যাপি ইন লাইফ মই তেনেকুৱাই মন্ত্ৰ মই ৰিটায়াৰমেণ্ট প্লেন ৰাখি ৰাখি যদিও আমাৰ চাকৰি নাই পেঞ্চন নাই উকিলেতো পেঞ্চন নাপায় সাংবাদিকেও পেঞ্চন নাপায় এটা পাৰ্টিকুলাৰ টাইম মই এই যে পাহাৰৰ মাজে যে নিজৰা বৈ যায় কুঁৱলী চুঁৱলী মানে বৰ ভাল লাগে তাতে কেটলি দি চাহ বনাই গৰম গৰম ৰাতিপুৱা টেণ্টৰ পৰা ওলাই সেইটা ৰিটায়াৰমেণ্ট প্লেন বনাই থৈ দিছোঁ মই মাটি দখল কৰিম আকৌ ইভিকশ্যন হৈ যাব আচ্ছা যিয়ে নহওক গতিকে লিভ ইয়ৰ লাইফ হুইচ ইউল মেক হেপি কথাটো বুজি পাইছা এজন ফটোগ্ৰাফাৰে দোকানৰ সন্মুখত এখন বৰ্ডিং লগালে বৰ্ডিংটো কি যে আপুনি নিজৰ দৰে দেখাৰ ফটো উঠিবলৈ 30 টকা অৰ্থাৎ আপুনি তেনেকুৱা ফটো এখন উঠিবলৈ কিমান টকা 30 টকা আপুনি আপোনাতকৈ ভাল দেখাবলৈ উঠি যদি ফটো উঠে 70 টকা আপুনি আপোনাতকৈ ভাল কেটেগৰীৰ ফটো উঠাবলৈ কিমান টকা 70 টকা ফটোগ্ৰাফাৰজনে শেষত লিখিলে আপোনাৰ ফটোখন চবে ভাল বুলি ক'বৰ বাবে ফটো উঠিলে 150 টকা বুজি পাইছা ৰেট অৰ্থাৎ যেনেকুৱা দেখিবলৈ তেনেকুৱাই হ'লে কম তাতকৈ ওপৰত তোমাতকৈ ভাল দেখিবলৈ ওপৰত আৰু আনে তোমাক বাহ বুলি ক'বলৈ ফটোখনৰ দাম হ'ব কিমান 150 টকা ফটোগ্ৰাফাৰজনে 20 বছৰ পিছত এখন কিতাপ লিখিলে এই 20 বছৰে তেওঁ হোৰ্ডিংখন বাহিৰত ৰাখি থৈ দিছিল আৰু তোমালোকে বিশ্বাস কৰিবা তেওঁ লাষ্টত লিখিছে কিতাপখনত যে মোৰ 20 বছৰীয়া দোকানৰ এই অভিজ্ঞতা এজনো মানুহ এনেকুৱা নোলাল যিয়ে তেওঁৰ নিচিনা হুবহু এখন ফটো বিচাৰিলে কোনেও সেই 30 টকীয়া ফটোখন জীৱনত উঠিব লাগিল